ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহৰ লগতে বিহালী আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ উদ্যোগত ৫৭৭তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ বিহালী আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ উদ্যোগত দলনি শাখাৰ আতিথ্যত ৫৭৭তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাংচালি দলনি গাঁৱৰ ইতিহাস সমৃদ্ধ আৰোহণ শীৰ্ষক এখনি গ্ৰন্থও উন্মোচন কৰে। পুৰণি দলনি নামঘৰ প্ৰাংগণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে পুৱাৰে পৰা গুৰু বন্দনাৰে মুখৰ হৈ পৰে। গুৰুজনাৰ ৫৭৭তম জন্মজয়ন্তী এখনি ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি ধৰ্মালোচনী সভা, নাম প্ৰসংগ, খোল প্ৰসংগ, উৰ্ষা কীৰ্তন আদি কৰা হয়। প্ৰথম যদি আমাৰ উষা কীৰ্তন মৰ্ণিংতে, তাৰপিছত আমাৰ মানে যে পানী অনাটোক কি বুলি কয় যে জল আহৰণ, তাৰপৰা আমাৰ গুৰু আসন প্ৰতিষ্ঠা, তাৰপৰা ৰাইজৰ আমাৰ 5খন গাঁৱৰ ভকতসকল ভজনৰ বাহিৰে ইয়াত আমাৰ গুৰু আসন প্ৰতিষ্ঠা কৰি এই দলনি পুৰণা নামঘৰত আমাৰ দেউতাৰ নামত আমি গুৰু আসন ভাগ প্ৰদান কৰিলোঁ। সেই এখন ভাগ স্থাপন কৰি পেলাই আজি ৰাইজে এই অনুষ্ঠান ভাগ দিনৰ ভাগৰ ভজন কীৰ্তন আৰু এই আনুষ্ঠানিকভাৱে এখন কীৰ্তন কিতাপ উন্মোচন কৰি সকলো ৰাইজক আজি কাৰ্যসূচীখিনি সামৰণি কৰা হ'ল। গ্ৰন্থখন আচলতে মূল বিষয় কি আছিলে, নৱপ্ৰজন্মৰ গ্ৰন্থখনৰ কি জানিব পাৰিব? এইখনো হ'লকৈ আমাৰ প্ৰথম কথা হ'লকৈ আমাৰ গাঁৱৰ ইতিহাস, আমাৰ গাঁৱৰ উপৰিপুৰুষৰ আমি সৃষ্টিটোৱে আমাৰ পিছৰ জন্মই বুজি নাপায়। গাঁওখন ক'ৰ পৰা আহিল, কেনেকৈ আহিল, কি হ'ল, এই বিষয়বস্তুটোত সম্পূৰ্ণ জ্ঞান নাছিল আৰু প্ৰত্যেকেই নিজৰ পৰিয়ালৰ উপৰিপুৰুষসকলক পাহৰি যোৱা যেন হৈছিলে। ইজনে সিজনে পৰিয়ালৰ সম্পূৰ্ণ পাহৰি যোৱা অৱস্থাত এই কিতাপখনে এতিয়া সকলো পৰিয়ালৰ চিনাকিটো আনি দিলে, লগতে গোটেই আমাৰ পৰিয়াল বান্ধোনৰ যিটো সম্বন্ধ, এই সম্বন্ধটোক অটুট কৰি ৰাখিলে। আমি শংকৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি আমাৰ প্ৰথম দিনা কাৰ্যসূচী আছিলে নামঘৰৰ আসন প্ৰতিষ্ঠা। ইতিমধ্যে আমাৰ হৈ গ'ল আৰু লগতে আমাৰ বহুদিনীয়া প্ৰচেষ্টাত আমাৰ এখন স্মৃতি গ্ৰন্থ আৰোহণ উন্মোচন কৰিম বুলি আমি বহুদিনৰ পৰা ভাবি আছিলোঁ। সেই ভাগো আমাৰ ইতিমধ্যে উন্মোচন হৈ গৈছে। কোনে কৰিলে উন্মোচন? আমি আমাৰ একালৰ শিক্ষাগুৰু আৰু ৰাংচালি দলনি গাঁৱৰ জ্যেষ্ঠ ব্যক্তি মাননীয় শ্ৰীযুত ৰোহিণী মহন্তদেৱী। কিতাপখনত কি আছে মূলত? কিতাপখনত আমাৰ গাঁৱৰ গোটেই ইতিহাস সামৰি আছে। পঢ়িলে গোটেই গাঁওখনৰ গোটেই ইতিহাসটো তাত সকলো মানে লেখক লেখিকাই যিখিনি দিছে, সকলোৱে মানে শ্ৰোতাসকলে গোটেই বিষয়বস্তুখিনি তাত পাব। আৰু কি কি কাৰ্যসূচী আছে? অহাকালি আমাৰ বিশেষকৈ ভাগৱত ভ্ৰমণ কাৰ্যসূচী আছে আৰু 3 তাৰিখৰ দিনা আমাৰ যি মূল সভা, সেই ভাগ আছে।